অৱশেষত পুনৰ ভূমি ঘূৰাই পালে লখিমপুৰত উচ্ছেদিত 12টাকৈ খিলঞ্জীয়া পৰিয়ালে। যিহেতু মহকুমা ভূমি অধিগ্ৰহণ কেন্দ্ৰই পুনৰ সেই 12টাকৈ খিলঞ্জীয়া পৰিয়ালক তেওঁলোকৰ ভূমি ঘূৰাই দিছে। আজি লখিমপুৰত এখন গুৰুত্বপূৰ্ণ বৈঠকৰ জৰিয়তে এই ভূমি তেওঁলোকক পুনৰ ঘূৰাই দিয়া হৈছে। আৰু যিখন বৈঠকত ভাৰ্চুৱেলি উপস্থিত আছিল শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু। আৰু এই কথা তেওঁ সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে যে উচ্ছেদ অভিযানত যি 12টাকৈ খিলঞ্জীয়া পৰিয়ালক উচ্ছেদ কৰা হৈছিল তেওঁলোকক আজি পুনৰ তেওঁলোকৰ ভূমি ঘূৰাই দিয়া হৈছে। যিহেতু এই উচ্ছেদ অভিযানক লৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৰাজ্যজুৰি, কাৰণ উচ্ছেদ অভিযানৰ সময়তে গুণগুণ নামৰ এগৰাকী যুৱতীয়ে তেওঁলোকে যিহেতু তেওঁলোকৰ কঠীয়াৰ ওপৰত কি ধৰণে এক্সকেভেটৰে তেওঁলোকৰ কঠীয়া মহতিয়াই নিছিল সেই পৰিস্থিতিৰ কথা ব্যক্ত কৰিছিলে। আৰু তাৰ পিছতেই সেই কথাখিনি সমগ্ৰ ৰাজ্যবাসীয়ে যিহেতু দেখা পাইছিলে আৰু তাৰ পিছতে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আৰু সমগ্ৰ উচ্ছেদ অভিযানক লৈ শাসকীয় দল হওক বা বিৰোধী দলে তেওঁলোকে ৰাজনীতিৰ ৰং সানিব বিচাৰিছিল। শাসকীয় দলে অভিযোগ কৰিছিল যে এয়া কংগ্ৰেছৰ ষড়যন্ত্ৰ, কাৰণ কংগ্ৰেছৰ গৌৰৱ গগৈ যিহেতু সেই যুৱতীগৰাকীৰ সৈতে কথা পাতিছিল, সেই উচ্ছেদ অভিযানক লৈ তেওঁলোকে এটা আন ৰং দিবলৈ চেষ্টা কৰিছিল। সেইখিনি সময়তে বিৰোধীয়েও আনফালে খিলঞ্জীয়া লোকক উচ্ছেদ কৰাক লৈ শাসকীয় বিজেপি দলক যথেষ্ট কঠোৰ ভাষাৰে সমালোচনা কৰিছিল। আৰু তাৰ পিছতে সেই উচ্ছেদ অভিযান তাতে সমাপ্ত কৰিব লগা হৈছিল। আৰু সেই অভিযানৰ পিছতে যিহেতু সেই খিলঞ্জীয়া যি 12টাকৈ পৰিয়ালক উচ্ছেদ কৰা হৈছিলে সেই 12টা পৰিয়ালক আজি পুনৰ তেওঁলোকৰ ভূমি ঘূৰাই দিয়া হৈছে।